নমস্কাৰ পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি হ'ল সানডে আৰু আজি এটা সৰু কিডছ পাৰ্টি ৰাখিছো আমাৰ ঘৰতে আৰু এইয়া চাওক কিডছ গোটেইকেইটা আহি গ'ল। এতিয়া খেলিব লাগিছে সিহঁতে আৰু এতিয়া ক্ৰিকেট খেলি আছে। অকমান ৰাতিপুৱা বোলো খেলি লোৱা ইনডোৰ। আজি গোটেই দিনটোৰ কাৰণে সিহঁতে খেলিব। আজি সিহঁতৰ কিডছ পাৰ্টি হৈ আছে দেই। এতিয়া ফটো মাৰিম আৰু এতিয়া সিহঁতৰ কাৰণে ফ্ৰেঞ্চ ফ্ৰাই লৈ ভাজিছোঁ। কি খাব বোলো ফ্ৰেঞ্চ ফ্ৰাই খাম আৰু এই চাওক পোলাও কাৰণে চাউল তিয়াই থৈছোঁ আৰু ফ্ৰেঞ্চ ফ্ৰাই আৰু খাম বুলি ক'লে এগ বইল আৰু এতিয়া সিহঁতে ফ্ৰেঞ্চ ফ্ৰাই এনজয় কৰি আছে। আৰু পাৰ্টি कर रहा है हम लोग का किड्स पार्टी है। इधर देखो निबारुन, ये सिहान, प्रांजित, अभिग्रास সিহঁতে খেলি খেলি ভাগৰি যোৱাত মই বোলো তোমালোকে তলতে বহা আৰু অকমান এচি চলাই দিছোঁ। এচিৰ হাৱা লোৱা আৰু তাৰপিছত খাই বৈ অকমান দেৰি পাছত আকৌ খেলিবা সেইটো বুলি সিহঁতক তলতে বোলো পাৰি দিছোঁ ধুনীয়াকৈ বহি খোৱা। তাৰপিছত তোমালোকে খেলিবা আকৌ আৰু একেৰাহে তোমালোকে খেলি থাকিলে ভাগৰি যাবা। আৰু লগৰ এটা প্ৰাণজিত সিহঁতৰ ট্ৰেন্সফাৰ হৈছে সেইটো কাৰণে কোচিঘাটক সকলোকে এৰি যাব লাগিব। ট্ৰেন্সফাৰ হৈছে যেতিয়া সেইটো কাৰণে বুলি বেটাই ক'লে কিডছ পাৰ্টি দিয়ে আমি সকলোৱে এনজয় কৰিম। বাটাৰ চিকেন হায়দৰাবাদী ৰেডি হৈ গ'ল। এয়া চাওক আজি কিডছ পাৰ্টি হয় তাৰে এতিয়া মই প্ৰিপাৰেশ্যন কৰি আছোঁ। পোলাও হৈ গ'ল আৰু এয়া বাটাৰ চিকেন গ্ৰেভি ক্ৰীমি চাহ বহুতে সুন্দৰ গোন্ধ আৰু আপোনালোকক দেখাই আছোঁ কি কি কৰোঁ। এয়া ৰেডি হৈ গ'ল বাটাৰ চিকেন পোলাও, ভেজ পোলাও আৰু পাপৰ ফ্ৰাই বইল এগ আৰু এয়া চালাড নেমু। এতিয়া বাচ্চাকেইটা ৰৈ আছোঁ বাচ্চা পাৰ্টিকেইটা আহক এতিয়া খাব টেষ্টি টেষ্টি। এতিয়া সিহঁতক কিডছকেইটাক মাতি আনো। সিহঁতে খেলি আছে সিহঁতক মাতি আনি সিহঁতক খাবলৈ দিওঁ। टेस्टी है खाओ गुड बॉय। कैसा लगा अभी बोलो। बहुत अच्छा। हाँ प्रांजित कैसा लगा। बहुत अच्छा। कौशिक कैसा लगा। बहुत अच्छा। और अभिग्रास खतरनाक खतरनाक। और निबारण टेस्टी खाओ एंजॉय। আৰু সিহঁতৰ পচন্দ অনুসৰি সিহঁতৰ বনাইছোঁ। সিহঁতে পোলাও আৰু বাটাৰ চিকেন খাম বুলি কৈছে আৰু সৰু ল'ৰা ছোৱালীবোৰ এনেও বাটাৰ চিকেন খাই ভালেই পায় সিহঁতৰ সেইটো কাৰণে তেনেকেই বনাইছোঁ। আৰু এতিয়া খাই বৈ সিহঁতে আকৌ অকণমান ৰেষ্ট কৰি লোৱা বোলো তোমালোকে ৰুমতে বহি ধুনীয়াকৈ এচিৰ হাৱাত। আৰু এতিয়া সিহঁতে ষ্টৰি টেলিং কৰি আছে আৰু ধুনীয়াকৈ কথা পাতি আছে। যিহেতু পাছৰ কেইদিনমানৰ পাছত এটা ফ্ৰেণ্ড সিহঁতৰ মাজত নাথাকিব। এতিয়া পূৰা ফূৰ্তি কৰিছে। এতিয়া খুৱাই ফুৱাই মই অকণমান পাৰ্কলৈ লৈ আহিছোঁ। পাৰ্কত লৈ গৈছোঁ পাৰ্ক। এতিয়া সিহঁতক ৰেষ্ট চেষ্ট কৰাই মেলি পাৰ্কলৈ লৈ আহিছোঁ অকণমান দেৰি। ওচৰতে পাৰ্কখন আছে আমাৰ আৰু দেখিছেই নহয় পাৰ্কখনত আহি সোণাৰু ফুলৰ কি সুন্দৰ এটা নজাৰা দেখিলোঁ। আৰু এইয়া বাচ্চাকেইটা চাওক ইহঁতে পূৰা ট্ৰি হাউচত উঠিব বিচাৰিছে আৰু সিহঁতক মানা কৰিলোঁ মই। আৰু এতিয়া সিহঁতে খেলাত লাগি গৈছে আৰু পূৰা ষ্টাৰ্ট হৈ গ'ল। আৰু বোলো মই ফটো কেইখনমানো মাৰি থওঁ সেইটো বুলি সিহঁতক একেলগত গোটেইকেইটাকে খাৰা হ'ব দিছোঁ। আৰু এতিয়া সিহঁতে সেয়া ফটো এয়া চাওকচোন কি কৰি আছে। এতিয়া পূৰা সিহঁতে লুকা ভাকু খেলিবলৈ ল'লে আৰু ইজনে সিজনক বিচাৰি আছে। হাইড এণ্ড চিক বুলি কয় সিহঁতে। আমাৰ দিনততো লুকা ভাকু বুলি কৈছিলোঁ। আৰু সেয়া এতিয়া পূৰা খেলি আছে আৰু মই ৰৈ আছোঁ সিহঁতক চাই অকণমান অকণমান ক্লিক সিহঁতৰ স্মৃতি হিচাপে ৰাখিবলৈ কাৰণে মই ভিডিঅ' কৰি ৰাখিছোঁ আৰু আপোনালোকৰ মাজতো প্ৰেৰণ কৰিছোঁ। আৰু আমাৰ বেটাত চাওক ডগীটো লাভাৰ আৰু ডগীকেইটাও লগতে গৈছে। কেইটামান ডগী আছে যে আমাৰ ঘৰত আগত সেইকেইটাও লগতে লৈ গৈছে পাৰ্কত আৰু তাৰ পিছে পিছে ঘূৰি ফুৰিছে। আৰু এই আছোঁ ডগী পোৱালিটো চাওকচোন পাৰ্কৰ সৌন্দৰ্যখিনি চাই চাই মই বহি আছোঁ আৰু সিহঁতে খেলি আছে লগতে। এয়া চাওক পাৰ্কখন অকণমান ভিডিঅ' কৰি ৰাখোঁ বোলো ইমান সৌন্দৰ্য আৰু গংগোত্ৰী পাৰ্ক হয় এখন ডিগবৈৰ। আৰু আপোনালোকে আহিছেনে। আৰু সেয়া চাওকচোন কি সুন্দৰ আৰু ফুলৰ ছিজনতো আৰু সুন্দৰ আছিল। এতিয়া কিন্তু ছিজন ফ্লাৱাৰবোৰ নাই যে অকণমান তথাপিও ভাল লাগিছে। আৰু ইহঁতক ৰৈ আছোঁ মই এয়া অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। আৰু সেয়া সোণাৰু ফুলজোপা আৰু এয়া ইহঁতে খেলা শেষেই হোৱা নাই। বোলা বোলো এতিয়া হৈ গ'ল 5:30 বাজিবলৈ হ'ল। 5টা বাজিবলৈ হ'ল। তাৰপিছত ইহঁতে যোৱাৰ নামেই নলয় আৰু এতিয়া বোলা কৈছোঁ আৰু ফাইনেলি সিহঁতক লৈ গ'লোঁ আৰু 6:30 7টা মানত সিহঁতে ঘৰ পাইছেগৈ।
আৰু এতিয়া সেই খেলি আছে আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু মই মেমৰি হিচাপে ৰাখিবলৈ কাৰণে এইটো ভিডিঅ' কৰি ৰাখিলোঁ ধুনীয়াকৈ ল'ৰাকেইটাৰ আৰু লাইক শ্বেয়াৰ কৰিব সকলোৱে যদি ভিডিঅ'টো ভাল পাইছে আৰু আজিলৈ আহিছোঁ আৰু বেটাহঁতৰ ফটো কেইখনমান মেমৰি হিচাপে ৰাখিবলৈ কাৰণে এয়া ফটো কেইখনমান দি দিছোঁ আজিলৈ আহিছোঁ বাই বাই